নমস্কাৰ আপোনাক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্মাৰ্টৰণি জনোৱাৰ লগতে নমন বন্দন তথা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। এডভান্টেজ আছাম 2.0 হৈছে অসমত ঔদ্যোগিক আৰু ব্যৱসায় জৰিয়তে এক নতুন পৰিৱেশ সৃষ্টি কৰি অসমৰ অৰ্থনীতিক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত প্ৰতিষ্ঠা কৰাৰ লগতে অসমৰ যুৱ প্ৰজন্মক ঔদ্যোগিকমুখী কৰা এক নতুন প্ৰয়াস। অসমৰ প্ৰতিজন যুৱ প্ৰজন্মৰ এইটো দৃঢ় বিশ্বাস যে বিজেপি নেতৃত্ব অসম চৰকাৰখনে লোৱা এই ঐতিহাসিক সিদ্ধান্তৰ ফলত ব্যৱসায় আৰু ঔদ্যোগিক দিশত এক আমূল পৰিৱৰ্তন সৃষ্টি কৰি ইংলেণ্ডৰ শিল্প বিপ্লৱৰ দৰে অসমতো এক ঔদ্যোগিক বিপ্লৱ সূচনা হ'ব, যাৰ জৰিয়তে অসমত এণ্টাৰপ্ৰেনিউৰ্ছ ষ্টাৰ্টআপ লগতে লাখ লাখ চাকৰি ওলাব। মুঠৰ ওপৰতে এটা কথাই ক'ব পাৰি যে ঘৰৰ ল'ৰা ঘৰলৈ উভতি আহি ঘৰতে থাকি বেংগলোৰ, চেন্নাই আদিৰ দৰে কোম্পেনীত কাম কৰিব পাৰিব। বিজেপি নেতৃত্ব চৰকাৰখনে অসমৰ যিবিলাক উদ্যোগ প্ৰতিষ্ঠা কৰিব পৰা গুৰুত্বপূৰ্ণ দিশ যেনে আন্তঃগাঁথনি, ইলেক্ট্ৰনিক এণ্ড ছেমিকণ্ডাক্টৰ, এয়াৰ স্পেচ এণ্ড ডিফেন্স মেনুফেকচাৰিং, ৰিনিউৱেবল এনাৰ্জি এণ্ড হাইড্ৰ'কাৰ্বনছ, টুৰিজিম, ফুড এণ্ড বিভাৰেজ, সুগন্ধিজাতীয়, মোবাইলিটি এণ্ড লজিষ্টিক আদি দিশত অধিক গুৰুত্ব প্ৰদান কৰিছে। এটা কথাত ক'বলৈ গ'লে অসমৰ সন্তানে অৰ্থাৎ আপোনাৰ মোৰ সন্তানে একোটা ডাঙৰ ইণ্ডাষ্ট্ৰীৰ অৰ্থাৎ উদ্যোগৰ স্বত্বাধিকাৰী নতুবা CEO অৰ্থাৎ চিফ এক্সিকিউটিভ অফিচাৰ হোৱা সুযোগ পাব। অসমৰ মানুহে কেতিয়াও ভাবিব পৰা নাছিল যে অসমত টেৰৰিজিম টু টুৰিজিম হ'ব বুলি, অৰ্থাৎ সন্ত্ৰাসবাদৰ পৰা মুক্ত হৈ অসমখন কেতিয়াবা পৰ্যটনস্থলীলৈ উন্নতি হ'ব বুলি, আৰু এইটো সম্ভৱ হৈছে কেৱল বিজেপি নেতৃত্ব চৰকাৰৰ বাবে, যাৰ ফলত আজি অসমে এটা নতুন পৰ্যায় পাইছেগৈ, য'ত নেকি অসমত উদ্যোগ স্থাপন কৰিবৰ বাবে কেৱল ভাৰতবৰ্ষৰ পৰাই উদ্যোগপতি আগমন কৰা নহয়, সমগ্ৰ বিশ্বৰ পৰাই ইয়ালৈ উদ্যোগ স্থাপন কৰিবৰ বাবে মন মেলিছে। এইটোৰ পৰাই আমি অনুমান কৰিব পাৰোঁ যে আজি স্বাধীনতাৰ পিছতো আজি 70টা বছৰে অন্য চৰকাৰসমূহে যিটো কৰিব পৰা নাছিল, আজি সেই কামসমূহ আজি এই বিজেপি নেতৃত্ব চৰকাৰখনে খুব সুন্দৰকৈ কৰি তুলিছে। সদৌ শেষত আপোনাক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।